এয়া হ'ল ভোল পেগুহঁতৰ মাটিত চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰা ফিচাৰীত থকা মাছে যিমান অধিকাৰ পায় এই মাছৰ অধিকাৰতকৈ জোনাইৰ বাসিন্দাসকল ইমান অধিকাৰ নাপায়। ভোল পেগুৰ ফিচাৰীৰ মাছ সিটো পাৰৰ পৰা সিটো পাৰলৈ যাব পাৰে, কিন্তু আমাৰ জোনাই অঞ্চলত সিটো গাঁৱৰ পৰা সিটো গাঁও এটা যুৱকে যাব নোৱাৰে, মিটিং মাতাং পাতিব নোৱাৰে, ৱাৰ্ড মেম্বাৰৰ টিকেট বিচাৰিব নোৱাৰে, প্ৰেচিডেণ্ট কাউন্সিলৰ JPMৰ টিকেট বিচাৰিব নোৱাৰে, সভা সমিতি পাতিব নোৱাৰে। একেই হ'ল জোনাই এখন ধেমাজি জিলাৰ পিছপৰা এখন মহকুমা। এই মহকুমাৰ বিষয়ে যদি কওঁ ইয়াৰ সমস্যা আজি শেষ কৰিব নোৱাৰি। যিখন ঠাইত আমি মিটিং কৰিছোঁ এটা সময়ত এইটো গাঁও আছিল আটকপুৰ, ইয়াৰ পাছত ৰংপুৰীয়া আছিল, কিন্তু সেই আটকপুৰ ধুনীয়া এই গাঁওখনি ৰংপুৰীয়াৰ সেই সৌন্দৰ্য বৰ্ধন কৰা সেই গাঁওখিনি, কৃষ্টি সংস্কৃতি ধৰি ৰখা সেই গাঁওখিনি আজি নাই। ইলেকশ্যনৰ সময়ত প্ৰাৰ্থীসকল MLA MP উঠা ব্যক্তিসকল বহুত ধুনীয়া ধুনীয়া কথা কৈ গ'ল, বহুত প্ৰতিশ্ৰুতি দি গ'ল, কিন্তু MLA হোৱাৰ পাছত কিন্তু ইয়াৰ বিপৰীত দিশবিলাকহে আমি দেখিব পোৱা গ'ল। আজি এই চিমেণ্ট নদী কখনীয়াক প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণে আজি 2-3খন গাঁও ইয়াৰ পৰা কহাই বেলেগ জেগাত সংস্থাপন কৰিবলৈ কৰিছে। এইটো হ'ল আমাৰ অঞ্চলত বিধায়ক থকাৰ পাছতো MP থকাৰ পাছতো দুৰ্ভাগ্যজনকভাৱে মাটি নিজৰ ঘৰ ভেটি এৰি বেলেগ এটা ঠাইত হস্তান্তৰ কৰিবলৈ পৰিছে, এইটো দুৰ্ভাগ্যজনক। এইটোৰ কাৰণে এক প্ৰকাৰ MLA MP নাই বুলি ক'ব পাৰি। আজিৰ সময়ত সৰু এটা নদীৰ বান্ধ কহনীয়া প্ৰতিৰোধ কৰাটো বহুত সৰু। আজি মানুহে আকাশৰ ওপৰত বসবাস কৰিব পৰাকৈ এটা মানুহ সক্ষম হৈছে, সাগৰৰ তলিত মানুহে বসবাস কৰিব সক্ষম হৈছে, কিন্তু এয়া ভৈয়াম প্লেন অঞ্চলত যদি নদীক প্ৰতিৰোধ কৰিব পৰাকৈ যদি ক্ষমতা নাথাকে, ইয়াৰ কাৰণে প্ৰতিৰোধৰ কাৰণে যদি উদ্যোগ নলয়, তেনে বিধায়কসকলক বিদায় দিবৰ হ'ল, এনেধৰণৰ প্ৰতিনিধিসকলক আমাৰ মাজৰ পৰা গুচাই দিবৰ হ'ল। আৰু এইটোৰ কাৰণে আজি ৰাইজ পৰিৱৰ্তন বিচাৰিছে, আৰু গোটেই পৰিস্থিতিয়ে অসমৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিয়ে আজি পৰিৱৰ্তনৰ পিনে আগবাঢ়িছে। এই পৰিৱৰ্তনৰ খোজ মিলাই আজি চমকং আৰু চিমেণ্ট অঞ্চলৰ ৰাইজ আজি গোট খাইছে, সময়ৰ লগত খোজ মিলাই আজি পৰিৱৰ্তনৰ নেতৃত্ব ল'ম বুলি ইয়ালৈকে আহিছে। আৰু এইটোৰ কাৰণে অসম ৰাজ্যলৈকে এই নেতৃত্ব ল'বৰ বাবে অহাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ মূল কথালৈকে আহিব বিচাৰিছোঁ। অসমত বহুত ৰাজনৈতিক দল আছে আৰু ভাৰতত হাজাৰতকৈ ৰাজনৈতিক দল আছে। এই ৰাজনৈতিক থকাৰ পাছতো কিন্তু ইয়াত নৱগঠিত নতুনকৈ জন্ম হোৱা জনজাগৰণৰ প্ৰতি কিয় ৰাইজ আকৃত হৈছে, ৰাইজ কিয় ওলাইছে? লাঠি টুকুন মিটডাউন হোৱাৰ পিছতো কিন্তু কাকো ভয় কৰা নাই, কাকো গ্ৰেপ নকৰাকৈ আজি কিয় ৰাইজ ওলাইছে? এটাই আছে যে এইটো হ'ল যিমান চাবলগীয়া চালে, যি ডাঙৰ শুনিবলগীয়া শুনিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু এইটো আমাৰ ইয়াত হোৱা নাই। আৰু এইটোৰ কাৰণে ৰাইজ অতিষ্ঠ হৈছে, আৰু এইটোৰ কাৰণে পৰিৱৰ্তন বিচাৰিছে, আৰু এই পৰিৱৰ্তনৰ কাৰণে আজি ৰাইজ ওলাইছে। ৰাইজ জনজাগৰণ অসম আজি ছমাহ হোৱা নাইহি, আৰু কেইদিনৰ পাছত ছমাহ হ'ব। এই ছমাহৰ পাছত ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যি উদ্যোগ, আৰু সেই উদ্যোগ যদি লয় তেনেহ'লে আমাৰ অঞ্চলৰ বাবে, আমাৰ এই পিছপৰা নিপীড়িত নিষ্পেষিত এই দুৰ্ভাগ্য মানুহসকলৰ বাবে ডাবল ইঞ্জিন নহয়, ট্ৰিপল ইঞ্জিন নহয়, প্ৰয়োজন সাপেক্ষে 10টা ইঞ্জিন লৈ যাব পৰাকৈ আজি ৰাইজৰ হাতত আছে ইন্ধন আৰু ইঞ্জিন। এইটোৰ কাৰণে জনজাগৰণ অসম হৈছে আজি ৰাইজৰ ইন্ধনৰ পৰা পৰিচালিত
আৰু ৰাইজৰ ইঞ্জিনৰ দ্বাৰা পৰিচালিত একটা ইঞ্জিন আৰু এইটোৰ কাৰণে এই ইঞ্জিনখন কোনো ব্যক্তিগত এক দুজন ব্যক্তিৰ দ্বাৰা পৰিচালিত নহয় অন্য দলৰ যেনেকৈ ইঞ্জিন পৰিচালিত কৰে এজন দুজন ব্যক্তিয়ে কিন্তু আমাৰ যিটো ইঞ্জিন আছে ইঞ্জিন ৰাইজেই মালিক ৰাইজেই গৰাকী আৰু এইটোৰ কাৰণে ৰাইজৰ মনৰ ইচ্ছা আৰু আশা আকাংক্ষাক নেতৃত্ব ল'বৰ কাৰণে এই ইঞ্জিন আজি ৰাইজৰ ওচৰত আহিছে আৰু ৰাইজৰ নেতৃত্ব লৈছে লগত ৰাইজ আজি জনজাগৰণ অসম প্ৰতিটো ব্যক্তিৰ মান মৰ্যাদা ইজ্জত আৰু এমুঠি এসাঁজ খাই শান্তিৰে জীয়াই থকাটো বিচাৰে প্ৰতিটো ব্যক্তিক যেনেকৈ আশা কৰিছে যেনেকৈ চিন্তা কৰিছে প্ৰতিটো পৰিয়ালৰ মানুহ এসাঁজ এমুঠি খাই শান্তিৰে জীয়াই থাকিব পাৰে ইয়াৰ ব্যৱস্থা এটা কৰি তুলিব লাগিব ইয়াৰ কাৰণে সপোন দেখি আগবাঢ়ি গৈছে সেইটোৰ কাৰণে আমাৰ জনজাগৰণ মূলত ইয়াৰ শ্লোগান হ'ল আমাৰ গাঁও আমাৰ অঞ্চল আমাৰ অসম ৰাইজেই কৰিব ৰাইজেই কৰিব ৰাইজেই ইয়াৰ কাৰণে যি কৰিবলৈ কৰিব আৰু এইটোৰ কাৰণে এইবাৰৰ পৰা ৰাইজে নিজে ইয়াৰ হাত তুলি লৈছে আগবাঢ়ি আহিছে আৰু এইটোৰ কাৰণে সমূহ ৰাজ্যলৈ এই আগবাঢ়ি অহাৰ কাৰণে আৰু জনজাগৰণক শক্তিশালী কৰিবৰ কাৰণে যিটো উদ্যোগ আৰু আগ্ৰহেৰে যিটো আহিছে ইয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজ এটা চিমেণ্ট চাপৰি অঞ্চল বহুত সুন্দৰ এটা ঠাই ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে ভাষা ভাষীৰ লোক ইয়াত বসবাস কৰি আছে বহুত সুন্দৰ ঠাই কিন্তু এই চিমেণ্ট সংক অঞ্চলত আজিলৈকে মাটিৰ পট্টা বহু জেগাত এতিয়ালৈকে হোৱা নাই কিন্তু সেইদিনা বিধানসভাত আমাৰ জোনাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই কৈছে মাত্ৰ ৩০০টা গাঁও ম্যাদী পট্টা কৰিবৰ কাৰণে ছাৰ্ভে কৰিবলগীয়া আছে বুলি কয় কিন্তু আমাৰ জনাত মাত্ৰ বিজেপি চৰকাৰৰ দিনত ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰা নাই এই জোনাই মহকুমা গঠন হোৱাৰ আগৰ পৰা 1969 চনত জোনাই মহকুমা গঠন হৈছে তাৰ আগৰ পৰাই ম্যাদী পট্টা দি আছে এতিয়াও ম্যাদী পট্টা দি আছে আৰু সেইটোৰ কাৰণে এই কথা এইটো ক'ব নালাগে যে মাত্ৰ বিজেপি চৰকাৰৰ দিনত এই মিত্ৰ চৰকাৰৰ দিনত সেই ম্যাদী পট্টা দিছে তেনে নহয় মাত্ৰ জনাই বিধানসভা সমষ্টিত মাত্ৰ 300খন মাত্ৰ ঘৰ নাই গাঁও নাই ইয়াত 1000তকৈ অধিক গাঁও আছে এই 1000তকৈ অধিক গাঁওসমূহ কংগ্ৰেছৰ দিনতেই ম্যাদী পট্টা পাইছে কিন্তু আজি মই ভুৱন পেগুক প্ৰশ্ন কৰিব এটা খোজোঁ ৰাজাখানাত এটা গাঁও আজি ম্যাদী পট্টা নহয় ৰাজাখানা গাঁও পঞ্চায়তত এখনো গাঁও ম্যাদী পট্টা হোৱা নাই চিগা গাঁও পঞ্চায়ত এটা গাঁৱৰ বাদে এতিয়াও তাৰমানে এটা গাঁও ম্যাদী পট্টা হোৱা নাই ৰায়ং বিজয়পুৰ গাঁও আৰু গালি চিগাৰী গাঁও পঞ্চায়তৰ 18খন গাঁও আজিও তাৰমানে ম্যাদী পট্টা হোৱা নাই আজি 15 বছৰ এমএলএ হোৱাৰ পাছতো কিয় ম্যাদী পট্টা হ'বৰ কাৰণে বিধানসভাত উত্থাপন কৰিব নোৱাৰিলে কিয় নকয় ক'ব লাগিছে আজি নকয় আৰু সেইটোৱেই কয় নিজক কয় মই এমএলএ হোৱাৰ পিছত জনাৰ ম্যাদী পট্টা বহুত হৈছে ক'ত হৈছে আজি 1951 চনৰ পৰা বিজয়পুৰ গালি অঞ্চলত আছে বনগাঁও ৰাজাখানা চিগাঁও অঞ্চলত এতিয়াও তাৰমানে বেদখলকাৰী এতিয়া চেঙাদাৰ অঞ্চলৰ ৰান্ধনীকাৰীৰ পৰা চংক গাঁও পঞ্চায়ত চিমেণ্ট চাপৰিৰ আশে পাশে যিমান গাঁও আছে এতিয়া বনাঞ্চল কাগজে পত্ৰে বনাঞ্চল ইয়াৰ কাৰণে এবাৰ মান মাতিছেনে ভুৱন পেগুৱে পাৰ্লিয়ামেণ্ট এছেম্বলি মাতা নাই আৰু মাতিব নোৱাৰে একমাত্ৰ ইয়াৰ উদ্দেশ্য হ'ল আমাৰ মানুহখিনি ম্যাদী পট্টা নাপায় মাটিখিনি বনিয়াৰ লগত বেচিব লাগে দুখীয়া হৈ থাকিব লাগে দৰিদ্ৰ হৈ থাকিব লাগে আৰু মানুহখিনিক হিতাধিকাৰী বনাই নিজে এমএলএ হৈ থাকিব লাগে সেইটোৱে আজি জাতি কলৈকৈ নি আছিলোঁ আজি বেনিফিচিয়াৰী হিতাধিকাৰী এটা হিতাধিকাৰী জাতিলৈকে ৰূপান্তৰ কৰিব গৈ আছে আৰু এইটো যিটো মানৱ জাতিৰ কাৰণে এইটো কেতিয়াও কাম্য হ'ব নোৱাৰে লগতে আমি জনজাগৰণ অসম আপোনালোকক মুকলিকৈ ক'ব বিচাৰোঁ এয়া হ'ল ভুৱন পেগুহঁতৰ মাটিত চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰা ফিচাৰীত থকা মাছৰ
মাছে যিমান অধিকাৰ পায় এই মাছৰ অধিকাৰতকৈ জোনাইৰ বাসিন্দাসকল ইমান অধিকাৰ নাপায়। ভুৱন বেগৰ ফিচাৰীৰ মাছ সিটো পাৰৰ পৰা সিটো পাৰলৈ যাব পাৰে, কিন্তু আমাৰ জোনাই অঞ্চলত সিটো গাঁৱৰ পৰা সিটো গাঁও এটা যুৱকে যাব নোৱাৰে, মিটিং মাতাং পাতিব নোৱাৰে, ৱাৰ্ড মেম্বাৰৰ টিকেট বিচাৰিব নোৱাৰে, প্ৰেচিডেণ্ট কাউন্সিলৰ JPMৰ টিকেট বিচাৰিব নোৱাৰে, সভা সমিতি পাতিব নোৱাৰে। একেবাৰে স্বাধীনতা খৰ্ব কৰি পেলাইছে। আগৰ দিনত হয়তো আছিলে হ'বলৈ নাজানো, কিন্তু এতিয়া যুৱক এতিয়া সন্ধিয়াৰ পৰত ওলাই যোৱাটো বিপদজনক। মোৰ সন্তানটোৱে, মোৰ ভাইটিটোৱে, মোৰ ভাগিনটোৱে বজাৰলৈ গৈছে, গৰু বিচাৰিব গৈছে, পথাৰলৈ গৈছে, কিন্তু সন্ধিয়া আহিবগৈ নাই ক'ব নোৱাৰা অৱস্থা হৈছে। আজি 15-16 বছৰীয়া এই যুৱকসকলক লাঠি দিছে, মেডা ল'ব দিছে, অৰুণাচলৰ হস্তিয়াত যিটো মদ আছে মদ খুৱাই পেলাই পাগল কৰাইছে। যিটো মানৱ সম্পদ গঢ়াৰ যিটো বয়স, সেই বয়সত কিন্তু ইয়াত উদ্ভণ্ডালি অত্যাচাৰ গুণ্ডাৰাজ কৰিবৰ কাৰণে যুৱক সমাজ আজি উৎসাহিত কৰাইছে। যিটো বয়সত নিজক গঢ়ি নিজৰ পৰিয়ালটোৰ কাৰণে আৰু নিজৰ জাতিটোৰ কাৰণে যিটো গঢ়িব লাগিছিলে, সেই বয়সত আজি লাঠিটোকো লোৱাটো একমাত্ৰ ভুৱন বেগক চিৰজীৱন যেতিয়ালৈকে নমৰে তেতিয়ালৈকে MLA পঢ়োৱাৰ সেই লাঠিটোকো পৰিৱৰ্তন আৰু সংস্কাৰৰ এইটো লাঠি হ'ব নোৱাৰে। তো ৰাইজ, এইটোৰ কাৰণে এতিয়া চৰকাৰ আমাৰ পক্ষত নাই, এতিয়া আৰক্ষী প্ৰশাসন আমাৰ পক্ষত নাই, চিভিল এডমিনিষ্ট্ৰেশ্যন আমাৰ পক্ষত নাই, মাত্ৰ আমাৰ পক্ষত আছে জনগণ, জনসাধাৰণ, গাঁৱৰ ৰাইজ। আৰু এইটোৰ কাৰণে সেইদিনা বিহুতলীত যেতিয়া আমি সভা পাতিব অনুমতি লৈছিলোঁ, সভা অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, কিন্তু ভুৱন বেগৰ নেতৃত্বত আমাক বিহুতলীত মিটিং কৰিব নিদি সেই বিহুতলীত ভোজ মেল খাই একমাত্ৰ গণতান্ত্ৰিক আমাৰ হাতত মাত্ৰ কিবা ক্ষমতাটো আমাৰ হাতত আছে আৰু এইটো দেখুৱাই দিলে। আজি সেই বিহুতলীত আমি মিটিং কৰিব পৰা অৱস্থাত নাই, গাঁৱৰ নামঘৰত আমি মিটিং কৰিব অৱস্থাত নাই। সেইটো কাৰণে আমি এই বাৰীত আজি মিটিং কৰিবলৈ বাধ্য হৈছোঁ আৰু উপায়ো নাই। আৰু এইটোৰ কাৰণে ৰাইজ, এই অসম আৰক্ষীয়ে আপুনি বিশ্বাস নকৰিব, যিসকল জেনুইন আছে এইটো নকওঁ, কিন্তু যিসকল এতিয়া জোনাইত আৰু চিমেণ্ট-চাপৰি থানাত এটা নেতৃত্বলৈ আছে, যি বিষয়ববী আছে, এখেতসকলৰ পৰা একেবাৰে আশা নকৰিব। আৰু ৰাইজ, আমি পৰিৱৰ্তন বিচাৰিছোঁ আৰু সেই পৰিৱৰ্তন মানুহৰ কাৰণে পৰিৱৰ্তন, আৰু সেই পৰিৱৰ্তন আমাৰ অঞ্চলটোৰ কাৰণে পৰিৱৰ্তন। আমাৰ অঞ্চলটোৰ সম্ভাৱ্য বহুত চ'ৰ্চ আছে, উৎস আছে। আমাৰ অঞ্চলটোৰ সম্ভাৱ্য বহুত যুৱক যুৱতী আছে। আমাৰ এই অঞ্চলটোত অসমৰ বৃহৎ এটা অনুদান সাহায্য পৰা এটা শক্তি আছে। অসমৰ ভিতৰত আটাইতকৈ চৰ্চাপৰি চৰকাৰীভাৱে সংৰক্ষিত ইয়াতে আছে, আটাইতকৈ বিল খাল ইয়াতে আছে, মাটি ইয়াতে আছে, পানী ইয়াতে বেছি আছে, গাখীৰ ইয়াতে উৎপাদন হয়, হাজাৰ হাজাৰ মহ গৰু ইয়াতে পোহে। ধেমাজি জিলাত আটাইতকৈ গাহৰি পোহা বেছি, কিন্তু সেই জীৱন জীৱিকা আজি মৃত্যুৰ মুখত পৰিছে। জীৱন জীৱিকাৰ কথা ইয়াত নাহে, ইয়াত আহে তামিলনাডু, কেৰেলা, অন্যান্য ৰাজ্যলৈকে কেনেকৈ মানুহ পঠিয়াব পাৰে, যুৱক যুৱতীসকলক কেনেকৈ তাৰমানে পঠিয়াব পাৰে, কৰ্মহীন কৰাই কেনেকৈ পঠিয়াব পাৰে, সেয়ে আছে। আজি জনাই নিজেই স্বাৱলম্বী হ'ব পৰা এটা শক্তি আছিলে, কিন্তু আজি পৰ্যন্ত এইটো হোৱা নাই। চবেই বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, সেই পৰিৱৰ্তনটোত আমি সকলোৱে একেলগে আগবাঢ়ি গ'লে নিশ্চয় পৰিৱৰ্তন আহিব। আৰু মই এটা আপোনালোকক ইয়াত প্ৰতিশ্ৰুতি দিব বিচাৰোঁ যে মই ভুৱন বেগৰ নিচিনা, বিধায়ক ভুৱন বেগৰ দৰে বা নিচিনা যিটো চিমেণ্ট নদী এতিয়া আকৌ আটকপুৰটোক আতংক সৃষ্টি কৰিবৰ কাৰণে যিটো এতিয়া ব্যৱস্থা কৰি তুলিছে, যিটো কুঁৱাৰী প্ৰত্যক্ষভাৱে ভুৱন বেগ জড়িত, যেতিয়া শিল বাতি খান্দিয়াইছে,
সেই শিল বালি যিটো খান্দি আহিছে আকৌ আতংক সৃষ্টি কৰিব, আকৌ ৰংপুৰীয়াক আকৌ শেষ কৰি দিব। এনেধৰণৰ ঠিকাদাৰী মনোভাৱ মই নহ'ম। আৰু মই যদি এমএলএ হওঁ, মই এতিয়াও এই বিপদজনক ব্যৱস্থা হাতত ল'বলৈ মই নিদিওঁ বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকে চাইছে যিমান মাটি বালি তাত কম এতিয়া খান্দি আছে, এইটো নদী হৈ যাব, গৰা খহনীয়া হ'ব, গাঁওবিলাক নিক্ষেপ হৈ যাব। আৰু ক'ত মাটি পাব নোৱাৰো, মাটিটো আৰু পাবলগীয়া নাই। ল'ৰা বাচ্চাক লৈ পেলাই ইয়াতে সপোন দেখিছোঁ, ইয়াতে জীৱনটো শেষ কৰিম বুলি ইয়াতে পৰিকল্পনা কৰিছোঁ, আৰু ইয়াৰ পৰা যাবলগীয়া জেগা নাই। এইটোৰ কাৰণে বচাবৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা আমি ল'ব লাগিব। আৰু সদায় ৰাইজ সময়ো হৈছে, আজি জনজাগৰণ অসমৰ নেতৃত্ব ল'বৰ কাৰণে আপোনালোকে যি উৎসাহ নিজে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে, এইটো গোটেই অসমবাসীৰ কাৰণে এই গৌৰৱ বুলি ক'ব লাগিব। যিহেতুকে আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ যদিও এই আৰম্ভ হৈ গোটেই অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ লগত এটা যিটো অনাগত ২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰজোঁট হৈ যিটো নতুন অসমৰ সমৃদ্ধিশালী অসমৰ যিটো সপোন চাইছে, এই সপোনটোক কিঞ্চিত হ'লেও আজিৰ সভাই কিছু হ'লেও অৰিহণা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু আজি যিটো নেতৃত্ব লৈছে আপোনালোক সকলোৱে নিজে আজি বান্ধি লওক, জনজাগৰণ অসম এটা নতুন দল, আৰু সেই নতুন দলৰ নতুন মুখ, ৰাইজে সেইটোকে দিব ভোট। যি ভোটত আছে জীৱনৰ সুখ, ৰাইজে বিচাৰিছে নতুন দল, নতুন মুখ, আৰু ৰাইজে সেইটোৱে দিব, ভোট দিব। আৰু ৰাইজে যাক ভোট দিব, সেই ভোট দিয়া এই পাৰ্টিৰ পৰাহে ৰাইজে মুখ দেখিব। এইটোৰ কাৰণে আমাৰ দল ওপৰৰ দল নহয়, আমাৰ দল তৃণমূল গাঁৱৰ প্ৰতিটো ব্যক্তিৰ মত সাপেক্ষে এটা পৰিচালিত এটা দল। আৰু এইটোৰ কাৰণে জনজাগৰণ অসম সকলোৱে নিজৰ বুলি ভাবি, নিজৰ সন্তান বুলি ভাবি আগুৱাই লৈ যাব বুলি আশা ৰাখি আজি যি পঞ্চায়ত ভিত্তিত যিটো কমিটি গঠনৰ যোগদানৰ প্ৰস্তুতি, কমিটি গঠনৰ যিটো প্ৰস্তুতি আছে, গঠন এতিয়া এজেণ্ডা আছে, তালৈকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি, আৰু লগতে আজি ইয়াত উপস্থিত আছে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটি, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ ধেমাজি জিলাৰ অন্তৰ্গত আৰু মুৰ্কংচিলি ব্লক কমিটিৰ অন্তৰ্গত চিমেণ্ট চাপৰি গাঁও পঞ্চায়ত মণ্ডল কমিটি বুলি কয়, লগত চিমেণ্ট চমকং মণ্ডল কমিটিৰ সভাপতিকে ধৰি লগত চেঙাজান গাঁও পঞ্চায়তৰ ইয়াত উপস্থিত আছে সভাপতি, লগতে আমাৰ অসম সন্মুক্তি মৰ্চাৰ ৰাইজৰ দল, লগত জাতীয় পৰিষদ, লগত সোণোৱাল গণমঞ্চৰ আমি একে মিত্ৰজোঁট, এখেতসকলৰ ইয়াত আজি উপস্থিত হৈছে, অতিথিবৃন্দ ইয়াত উপস্থিত হৈছে, এখেতসকললৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি কংগ্ৰেছ, জনজাগৰণ, ৰাইজৰ দল, জাতীয় পৰিষদ, তাৰপিছত গণমঞ্চ অসম, আম আদমি পাৰ্টি, লগত তৃণমূল কংগ্ৰেছ, আমি জোনায়ত মিলি একেলগে বিধায়ক ২০২৬ চনটো খেলিম, ইয়াৰ লগত MSC নিৰ্বাচনতো খেলিম, ইয়াৰ লগত পঞ্চায়তো আমি একেলগে খেলিম বুলি, আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি আলোচনা এতিয়া কৰি আছোঁ। ৰাইজ আপোনালোক প্ৰতিটো ৱাৰ্ড মেম্বাৰ, কংগ্ৰেছে হওক, ৰাইজৰ দলৰ পৰাই হওক, এইটো এটা পাৰ্টি বুলি আপোনালোকে ধৰি ল'ব, এইটো জাগৰণ বুলি আপোনালোকে নাচাব, এইটো কংগ্ৰেছ বুলি নাচাব, এইটো ৰাইজৰ বুলি নাচাব, এইটো জাতীয় পৰিষদ বুলি নাচাব, একেই দল, একেই ৱাৰ্ড মেম্বাৰ, একেই পাৰ্টি, একেই সপোন, একেই উদ্দেশ্য, একেই লক্ষ্য, সেইটো আশা কৰি আপোনালোকে এইটো ভাবি আপোনাৰ দায়িত্ব ল'বৰ কাৰণে মই অনুৰোধ জনাই মোৰ চব বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।